হেল্ল' গাইজ, মই নিবিৰ। ইউনিভাৰ্চিটি নৱাগতসকলৰ ফাৰ্ষ্ট ডে, ছেকেণ্ড ডে, থাৰ্ড ডে মিনি ভ্লগ কেইটা আদায় কৰাৰ পিছত আজি মই আগবাঢ়িলো মোৰ এটা কণ্টেণ্ট বনাবলৈ। বাট ইটছ নট মাই ফাৰ্ষ্ট ডে। কসমছে মানে এইবাৰ গোটেই কণ্টেণ্ট কেইটা আমাৰ ইউনিভাৰ্চিটিতে এডমিশ্যন নলে নি বাৰু। পিছে আমাৰ মাধৱদেৱ ইউনিভাৰ্চিটিখন অলপ ভাইৰেল হৈছে যেনে পাইছো। বাহ, ইমান ভিউজ গৈছে। পিছে মোৰ এনেকুৱা ভিউজ কেতিয়া আহে ভগৱানেহে জানে আৰু। পিছে মই আজিও লেট। পিছে মোৰ শ্বৰ্টছত সদায় লেট বুলি কমেণ্ট মাৰি থকা মানুহটোকে আজি প্ৰথমতে লগ পালো। আজি মোৰ দেৰি হোৱা দেখি কিবা এটা অঘটন ঘটিব যেন লাগিছিলে, আৰু তাতে চিনিয়ৰ দাদাকেইটাৰ মোচন দেখি মই ভাবিলো কিবা এটা হ'বই। মই মানে আহি পাইছো আৰু বাই দা ৱে, আজি মানে আছে ইণ্ডাকশ্যন প্ৰগ্ৰেম। সেইটো কাৰণে নতুনখিনিয়ে নিজৰ ইন্ট্ৰডাকশ্যন দিলে, লগতে প্ৰতিভাখিনি আগবঢ়ালে আৰু ডিপাৰ্টমেণ্টৰ ফালৰ পৰা চিট টানি কিছুমান টাস্ক কৰিব দিলে, আৰু তাকে আমি বেক বেঞ্চৰ পৰা চাই পিছে ইয়াৰ পৰাই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মিছ ফেচাছ আৰু মিষ্টাৰ ফেচাছ দিয়া হয়। লগতে নীলাখামৰ চিঠিৰ এটা কম্পিটিশ্যনো কৰিছিল, আৰু ইয়াৰ প্ৰাইজো সভাতে দি সভা ভংগ কৰা হ'ল। তাৰপিছত পেকেট লাঞ্চ দিলে, আৰু পেকেট লাঞ্চটো ধুনীয়াকৈ কৰি লৈ যিখিনি পেকেট লাঞ্চ বাঢ়ি গৈছিল সেই পেকেট লাঞ্চখিনি বাহিৰতে অলপ বিতৰণ কৰি দিয়া হ'ল। তাৰপিছত আকৌ আমি কেইটা আহিলো ভাওনা আখৰা কৰিবলৈ, আৰু এইবিলাক কি কথা পিছতে জনাই আছো। পিছে আজি শ্বৰ্টছটো ইমানটা সামৰিছো, লগ পাম এটা নতুন শ্বৰ্টছ লৈ, আৰু আজিলৈ বাই বাই আৰু দিয়ক।